নমস্কাৰ, মোৰ নাম শ্ৰী নীলোৎপল দাস। মই জজান চাবৈচাৰ বাসিন্দা। আপোনালোকে ইতিমধ্যে গম পাইছে যে মোৰ পুত্ৰ শ্ৰীমান সঞ্জীৱন তাঁতী নিৰুদ্দেশ হৈ আছে। ঘৰৰ পৰা ওলাই খেলিবলৈ গৈ ঘৰলৈ উভতি অহা নাই। আমাক সকলো পিনৰ পৰা অসমবাসী ৰাইজে বন্ধুবৰ্গ নিজৰ স্থায়ী বাসিন্দা সহযোগিতা আগবঢ়াইছে, কিন্তু মোৰ ল'ৰাজনৰ সন্ধান আজিলৈকে নাপালোঁ। মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ, কোনোবা সদায় ব্যক্তি যদি দেখা পায় আমাক খবৰ দিব, আৰু ইয়াৰ কাৰণে আমি 1 লাখ টকা পুৰস্কৃত কৰিম বুলি ঘোষণা কৰিছোঁ, আৰু তেখেতৰ নামটো গোপনীয় থাকিব বুলি আমি কথা দিছোঁ। তলৰ স্ক্ৰীণত আমাৰ নম্বৰটো দিয়া থাকিব। বেটা চাম, তুমি য'তেহে আছ তোৰ আপোন ঘৰলৈ ঘূৰি আহ, তোৰ কাৰণে আমি বাট চাই আছোঁ। তোৰ অভিনয় একো ভাল নালাগে আৰু তোৰ ভাইটি ৰণবীৰ ৰখি আছে তোৰ কাৰণে। তই আহি যা তোৰ ঘৰলৈ। চাম, তই য'তেই আছ তই ঘৰলৈ আহি যা। একো নকৰোঁ তোক, আমি একো বেয়া নাপাওঁ বাবা, তই আহি যা। মা পাপা ভায়া চবে ৰখি আছে তোৰ কাৰণে। তই আহি যাচোন, আহি যা, তই য'তে আছ আহি যা। আমাক আৰু একো ভাল লগা নাই, আমি খোৱা বোৱা চব পাহৰি গৈছোঁ। আৰু তই কি খাইছ কি নাই আমি সেইবোৰ চিন্তা কৰিছোঁ। তই আহি যা ঘৰত। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি